আসসালামু আলাইকুম গাইস, চাওক জিয়াছ ৰোড। আজি জিয়াছ ৰোড ৰঙীন হৈ জিয়াছ ৰোড আজি ৰঙীন হৈ গৈছে। মানে অকল লাইটিং কি ধুনীয়া লগা হৈছে। পৰা বছৰটো যদি এনেকুৱা লাইটিং থাকিলে হয়, চিটিখন জিকমিক কৰি থাকিলে হয়। তো যিয়ে নহওক, সকলোৱে লাইট চাইট লগাব আৰু দীপাৱলী বুলি কথা। সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ তৰফৰ পৰা। তো তাৰে মাজত মই ভাবিলোঁ যে চবকে অলপ এই মিউজিক লাইটবিলাক দেখাৰ সুবিধাটো কৰি দিওঁ, যাৰ কাৰণে ভিডিঅ'টো কৰা। তো আপোনালোকে চাই থাকক। মই জিয়াছ ৰোডটো মই ভিডিঅ' কৰিম বুলি ভাবিছোঁ আৰু। তো ভাবিছিলোঁ পল্টন বজাৰখিনিত কৰিম, সেইখিনিত মিউজিক লাইটবিলাক বেছি লগাইছে, কিবা কাৰণ কৰিব নোৱাৰিলোঁ। তো তাৰ কাৰণে মই ভাবিলোঁ যিখিনি পাওঁ আৰু সময় সেইখিনিতে ভিডিঅ' বনাই লওঁ। চাওঁ দুটা ছাইডত মানে পূৰা লাইটিং, মানে মোৰ কেমেৰাটো ওপৰৰ ফালে তোলা নাযায়। গাড়ী চলাই আছোঁ, কেমেৰাটো ষ্টেণ্ডত লগা আছে, সেইকাৰণে মানে পূৰা ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। তথাপি যিখিনি পাৰোঁ সেইখিনি মই দেখুৱাৰ চেষ্টা কৰি আছোঁ। তো আপোনালোকে চাই থাকক। কি মজা 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 মজা। লাইট কি চাব, লাইট চাব, ধুনীয়া লগা হৈছে। আপীবিলাকে ভিডিঅ' কৰি যাই আছে। মোৰ আগৰ স্কুটিখন যি যাই আছে তাতে আপী আছে, আপোনালোকক দেখাওঁ। অলপ স্পীড আহিলোঁ, এই আপী বাইকত বহি স্কুটিত বহি পেলাই ভিডিঅ' কৰি আছে। চাওক, মানে চবৰে ভাল লাগছে আজি লাইটিঙৰ কাৰণে, চবৰে ভাল লাগছে। মজা মজা কি মজা। ও মজা ও মজা কি মজা কি মজা। গাইজ, বিল্ডিঙৰ চাৰিওফালে কিন্তু লাইট লগোৱা আছে, মিউজিক লাইট, কালাৰিং লাইট। মই কিন্তু সেইখিনি দেখাব পৰা নাই, ভিডিঅ' মানে কাভাৰ হোৱা নাই মোৰ মোবাইলত। তো যিমানখিনি পাৰোঁ সিমানখিনি দেখাৰ চেষ্টা কৰি আছোঁ। আপোনালোকে বেয়া চেয়া নাপাব। এই কিমান ডাঙৰ বম টিভি এটা লগাই থৈ দিছে। কোনোবাই যদি টিভি চোৱাৰ ইচ্ছা আছে, এটা আহিব, ফেৰী, পইচা চইচাও নালাগে, ৰাস্তাৰ কাষত বহি পেলাই টিভি চাব পাৰিব, টেনশ্যন নাই। কি ধুনীয়া লগা হৈছে হা, কি মজা লগা হৈছে। চাকি চব জেগাতে চাকি জ্বলাইছে। মোৰ ইচ্ছা আছিল আজি জুবিনদাৰ সোণাপুৰত যোৱা, তাতে কিন্তু সময়টো মিলাব নোৱাৰিলোঁ। যে বহুত ইচ্ছা আছিল আজি তাতে যোৱাৰ। আমাৰ জুবিনদাৰ তাতে আজি কিমান যি মানুহ যাব, কিমান যি মিউজিক লাইট চাইট চাকি যে জ্বলোৱা আজি। মই যাব নোৱাৰিলোঁ, চবেই গ'ল, মই যাব নোৱাৰিলোঁ। এয়া আৰু ড্ৰাইভাৰী জিন্দগী, কি কৰিম আৰু। যিয়ে নহওক, আমাৰ জুবিনদাক যাতে ওপৰলৈ ভালে ৰাখে।
আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ জুবিন দা এই পৃথিৱীখনত নাই আৰু। কিন্তু তেতিয়া আমি নাই বুলি নাভাবোঁ, কাৰণ হাজাৰ হাজাৰ লাখে লাখে গান আমাৰ মোবাইলত তিনি টাইম বাজি থাকে। সেইকাৰণে আমি ভাবোঁ জুবিন দা আমাৰ মাজত এতিয়াও জীয়াই আছে। তো আমি এইটো ভাবি থাকিম যে আমাৰ জুবিন দা এতিয়া আমাৰ মাজত আছে। এইটো দিনত যেতিয়া জুবিন দা থাকিলে হয়, নিশ্চয় কিবা কিবি গান দীপাৱলী উপলক্ষে কিবা গান চান আমি শুনিব পাৰিলোঁ নতুন গান। কিন্তু দ্বিতীয় জুবিন দা আমি নাপাম আৰু কিজানি। আদিময় কথা।